ভৌগোলিক সূচকাংকৰে স্বীকৃতি GI টেগ লাভ দেউৰী হস্তশিল্প কাৰ্বি হস্তশিল্প বিহুৰ পেপা বা শিল্প GI টেগ অৰ্থাৎ ভৌগোলিক সূচকাংক অসমৰ ঐতিহ্য সৃষ্টিশীলতা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ স্বীকৃতি অসমৰ চাৰিবিধ সামগ্ৰীয়ে GI টেগ লাভ কৰাৰ বিশেষ তাৎপৰ্যপূৰ্ণ খিলঞ্জীয়া ভূমিপুত্ৰ দেউৰী জনগোষ্ঠীৰ বস্ত্ৰশিল্পই GI টেগ লাভ কৰাত উৎফুল্লিত কৰি তুলিছে জনগোষ্ঠীটোৰ লোকসকলক বুৱা কটাৰ লগত জড়িত শিপিনীসকল আনন্দিত হৈ পৰিছে আমি GI টেগ লাভ কৰি বহুত আনন্দিত পাইছোঁ আমি পূৰ্বপুৰুষৰ পৰা আমাৰ ককা আইতাৰ পৰা মানে নিজৰ কাপোৰ নিজে পিন্ধি কিন্তু চৰকাৰে আমাক স্বীকৃতি দিয়া নাছিলে এতিয়া স্বীকৃতি দি আমি খুবেই আনন্দিত পাইছোঁ আমি সৰুৰে পৰা নিজে বওঁ এতিয়াও বৈ চৰকাৰে যেতিয়া স্বীকৃতি দিছে নহয় তেতিয়া আমি আনন্দিত হৈছোঁ বহুত আনন্দিত হৈছোঁ আমি আমাৰ মহিলাসকলেও বিশেষকৈ চৰকাৰে আমাৰ ক্ষুদ্ৰ জনজাতিসকলকো যিটো ধ্যান ৰাখি আমাৰ বস্ত্ৰবিলাকৰ ওপৰতো তেখেতলোকে আমাক যিটো সুবিধা দিছে আজি গোটেই বিশ্বত আমাৰ জাতিটোৱে ইয়া GI টেগ লাভ কৰি সঁচাকৈ গৌৰৱান্বিত হৈছে এই স্বীকৃতিয়ে দেউৰী জনগোষ্ঠীৰ বস্ত্ৰক ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নতুন পৰিচয় দিব বুলি তেওঁলোক আশাবাদী ধেমাজিত দেউৰী জনগোষ্ঠীৰ বস্ত্ৰ সম্ভাৰক লৈ গঢ়ি উঠিছে জিমছায়া ষ্ট'ৰ নামেৰে এখন বিপণী এই বিপণীৰ লগত জড়িত দুগৰাকী উদ্যমী মহিলাই কয় আমাৰ কালি নিউজটো ওলাই গৈছে GI টেগৰ বিষয়ে আমি নথৈ সুখী হৈছোঁ আৰু আমাৰ বিভিন্ন ধৰণৰ এনেকৈ কাপোৰবোৰ আমি ৰেডি কৰিছোঁ জিমছায়া ষ্ট'ৰে আৰু বহুত দূৰ দূৰণিলৈ আমি পঠিয়াইছোঁ কাপোৰবিলাক আল্টিমেটলি অলৰেডি মুম্বাই চেন্নাইলৈও গৈছে আমাৰ কাপোৰ আৰু সকলোৱে আমাক সহযোগ কৰিছে ইমান ধুনীয়াকৈ আপোনালোকে কাপোৰবোৰ আৰু আমাৰ মাৰ্কেটটো আমি সদ্যহতে পাইছোঁ যি নিউজভাৱে পাইছোঁ আৰু লিখিতভাৱে পাইছোঁ বহুতেই ভাল লাগিছে হয় যিসকল আমাৰ কৰ্মকৰ্তা আছিলে GI টেগৰ কাৰণে কাম কৰি আছিলে তেখেতলোকলৈ মোৰ ফালৰ পৰা বহুত ধন্যবাদ আৰু GI টেগ পোৱাৰ পিছত আমি আমাৰ কাপোৰটো এতিয়া সকলোৱে পৰিধান কৰি সবকে মানে দেখুৱাব পাৰিছোঁ দিব পাৰিছোঁ আৰু আমাৰ এতিয়া বজাৰখনো বহুত ভাল হ'ব পেপা বুলি ক'লেই অসমীয়াৰ মনত এক বিশেষ অনুভূতি আহে আৰু এই পেপাই এতিয়া লাভ কৰিলে GI টেগ আনন্দিত হৈ পৰিছে নগাঁও বৰহমপুৰৰ মাছপুতনিৰ পেপা নিৰ্মাতা নিতুল হাজৰিকা এজন ভাল পেপা বাদকো আজি তেওঁৰ মন আনন্দৰে ভৰা একেদৰে যোগীঘোপাৰ কেৰখাবাৰীৰ এজন বিহুৱায়ো ইয়াৰ বাবে চৰকাৰক কৃতজ্ঞতা জনালে নিজে পেপাৰ নিৰ্মাণ কৰি পেলাই যিটো মানে ভাল লাগে নিজে বনাই নিজে বজোৱাটো এটা আমেজ বেলেগ আৰু আমাৰ ভাৰত চৰকাৰ আৰু অসম চৰকাৰে যি আমাৰ বিহুৰ ভৌগোলিক যিটো স্বীকৃতি দিছে অসম চৰকাৰলৈ ভাৰত চৰকাৰলৈ বহুত অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি আমি সঁচাকৈ গৌৰৱান্বিত অসমৰ চাৰিটা সামগ্ৰীয়ে বিশ্ব দৰবাৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছে অৰ্থাৎ GI টেগ জিঅ'গ্ৰাফিকেল ইণ্ডিকেট আৰু ইয়াৰ ভিতৰত আমি সঁচাকৈ গৌৰৱান্বিত হৈছোঁ পেপাই আজি বিশ্ব দৰবাৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছে আৰু এই পেপা বিহুৰ এটা অবিচ্ছেদ্য অংগ পেপা অবিহনে বিহু সদায় আধৰুৱা হৈ থাকে গতিকে এই পেপাই যে আজি বিশ্ব দৰবাৰত স্থান লাভ কৰিছে তাৰ বাবে আমি বিহুৱাসকলে অতিকৈ আনন্দিত হৈছোঁ এনেদৰে এইকেইবিধ সামগ্ৰীয়ে ভৌগোলিক সূচকাংক লাভ কৰাত গৌৰৱবোধ কৰিছে অসমবাসীয়ে অসমৰ সামগ্ৰীৰ একক অন্যনতা পুনৰ স্বীকৃতি হ'ল নাৰায়ণপুৰৰ পৰা পংকজ ফুকন ধেমাজিৰ পৰা জিতু শইকীয়া বৰহমপুৰৰ পৰা হিমাংশু বৰা আৰু যোগীঘোপাৰ পৰা আমিনুল হকৰ ৰিপৰ্ট অসম লাইভ 24